गुड मॉर्निंग, जय मसीह एंड विश यू ए हैप्पी मैरी क्रिसमस। तो आज क्रिसमस है और चर्च जाने के लिए मैं तैयार हो गया हूँ और अभी सुबह का 8:30 हो गया है और मैं अभी चर्च के लिए तैयारी हो गया हूँ। मेरी तबीयत भी इतना अच्छा नहीं है, इसीलिए पूरा मफलर वगैरह जैकेट लगा करके चर्च जाने वाला हूँ। तो जुड़े रहे हमारे साथ में अंत तक। और यदि आप नया है मेरे चैनल में और अभी तक यदि आप मेरे चैनल को सब्सक्राइब नहीं किए तो प्लीज़ मेरे चैनल को सब्सक्राइब कीजिए, लाइक कीजिए और अच्छा लगे तो ये वीडियो शेयर कीजिए। तो देर ना करते हुए चलो आप लोग को हम लेकर चलते हैं हमारे चर्च की तरफ। और आज का जो क्रिसमस प्रोग्राम है वो थोड़ा सा आप लोग को दिखाने के लिए कोशिश करूँगा। तो चलो चलते हैं हमारे चर्च की ओर। Sounding joy, repeat the sounding joy, repeat the sounding joy. He ruled the world with truth and grace, and made the nation prove the glories of His righteousness, and wonder of His love, and wonder of His love. And wonder of His love. Joy to the world, the Lord is come. Let all receive her King. Let every heart prepare Him room. And heaven and nature sing, and heaven and nature sing, and heaven, nature sing. And heaven, nature sing.
উপস্থিত যিমান আহিছে আজি আলোচনা আদি কৰে তোমালোক সকলোকে স্বাগতম জনাইছো। আৰু এই সময়ত মই বাক্য পৰিচালনাৰে আমি যাম। বাক্য পাঠ কৰাৰ আগতে প্ৰাৰ্থনা কৰি সকলোৱে মুক্ত হম। সৃষ্টিকৰ্তা প্ৰতিপালন কৰোঁতা দয়ালু প্ৰভু, ধন্যবাদ কিছু বহুত প্ৰেৰণৰ কাৰণে আজি পুনৰবাৰ কি আমাৰ কাছে দান কৰিলে
নিশ্চয় দায়িত্ব পাঠ করা হলো পাঠ করলে ওটা অভিনেত্রী পুরস্কার করে জীবন হলে লেখা করতে তোমার পবিত্র আত্মার খুশিতে কামনা করি যিশু নামে ঘোষণা করি আমেন। লেখা আছে কিন্তু দুটা তেওঁলোকক কলে ভয় নকৰিব কিয়নো চোৱা যি হবাৰ্তা সকলোকৰ নিমিত্তে হব সেই মহানন্দৰ হবাৰ্তা মই তোমালোকক জনাইছে আজি নাইডৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল তেওঁ অভিযুক্ত পাব আৰু এই তোমালোকলৈ চিন হব যে ল'ৰাটি কাপোৰে এৰিয়ে ধনাপত্ৰত সোমাই থোৱা দেখা পাব লোক করেছে না কারণ যি হেরাল তার পিছনে রক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহে মোৰ এটা কথা মনত পৰিছে সত্য ঘটনা ঘটনাটো হল বেলি পূব ফালে উদয় হয় আৰু পশ্চিম ফালে মাৰ যায় কিন্তু কোনোদিনে হয়তো পশ্চিম ফালে উদয় হয় পশ্চিম ফালে মাৰ নাই যদি পৃথিৱীখন উৰাত পালাত নহয় সেইদিনাখন যেতিয়া মনালিকক মাতিলে মই নাজানো সত্য হয় নে অসত্য হয় মই সমাজসকলক কৈছিলো পুলিটোৰ কোনো কথা নেকি মই ঘৰৰ পৰা দেখিছো কেইটামান দৃশ্য মানে কিন্তু আহি মই দেখিলো ঠিকে আছে সেইটোতো মোৰ জীৱনৰ কাৰণে সত্য আৰু এটা হিষ্ট্ৰী মেটেৰিয়েলৰ কথা মই ক'ব খুজিছো পৃথিৱীৰ ইতিহাস যীশু জন্মৰ পৰা বিভক্ত কৰা হ'ল ভালকে বলিব পৃথিৱীৰ ইতিহাসটো যীশুৰ জন্মৰ পৰা বিভক্ত কৰা হ'ল যীশুৰ জন্মৰ আগৰ কালচক বিফৰ খ্ৰাইষ্ট বুলি কোৱা হৈছে খ্ৰীষ্টপূৰ্ব আৰু যীশুৰ জন্মৰ পৰা এটা নতুন ইতিহাস আৰম্ভ হ'ল যাক কোৱা হয় খ্ৰীষ্টাব্দৰ এডি এনো ডমিনি যীশুৰ জন্মৰ পৰা আজিলৈকে 2024 বৰ্ষ অতিক্ৰম কৰিলে ইয়াৰ পৰাই ইংৰাজী কেলেণ্ডাৰ আৰম্ভ হ'ল ইংৰাজী চন হৰাই দিয়ে যে যীশুৰ জন্মৰ অতিক্ৰম কিমান বৰ্ষ হ'ল কিমান বছৰ হ'ল আৰু যীশুক লৈ এদিন ইতিহাস সামৰণি পৰিব মনত ৰাখিব এইদিনা প্ৰভু যীশুৱে পৃথিৱীত কিন্তু মাত্ৰ তেওঁৰ যিটো ছাৰ্ভিচ অনলি 3.5 বছৰে দিছিল 3.5 বছৰ কালহে তেওঁ সেৱা কৰিছিল পৃথিৱীত যদিও তেওঁ 33 বছৰ আছিলে কিন্তু তেওঁ এই সেৱা সময়ত তেওঁ কোনো ধৰ্মৰ কথা কোৱা নাছিল তেওঁ কৈছিল প্ৰেমৰ কথা যীশুৱে কৈছিল জীৱনৰ কথা তেওঁ মন সলনি কৰাৰ কথা কৈছিল তেওঁ যিটো 3.5 বছৰ যিটো কাল পাইছিলে সেৱা কৰা তেওঁ প্ৰেমৰ বাণীসমূহক মানুহে ইমানেই প্ৰভাৱিত কৰিলে তেওঁ অনুসৰণকাৰী ইমান বাঢ়ি গ'ল ফলোৱাৰ্ছ ইমান বাঢ়ি গ'ল আজি বিশ্বৰ শীৰ্ষস্থানত আছে যীশুৰ বাণীক বহুতে প্ৰতিৰোধ কৰিবলৈ এতিয়াও চেষ্টা কৰিছে বা নি কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে কাৰণ বাণীসমূহ জীৱন্ত হয় এই বাইবেলৰ বাণীসমূহ মানে জীৱন্ত হয় জীয়া বাক্য হয় যিমানবাৰ তেওঁলোকে চেষ্টা কৰিলেও কোনো চেষ্টা কৰিলে কিন্তু বিশেষ কৰিব পৰা নাই যোৱা বা নোৱাৰিব এইটো আমিও বিশ্বাস কৰোঁ পৃথিৱীৰ লোকে বিশ্বাস কৰে আৰু এটা কথা মোৰ মনত পৰিছে আমি যদি আদি সৃষ্টি পাতলৈ লৈ যাওঁ শাস্ত্ৰমতে কৈ আছো দেই আদি সৃষ্টি যদি পাতলৈ ঘূৰি চাওঁ তেতিয়াহ'লে গম পাওঁ যে ঈশ্বৰে আকাশমণ্ডল পৃথিৱী আৰু পৃথিৱীৰ সকলোবোৰ সৃষ্টি কৰাৰ পাছত মোৰ বাবে লিখা আছে আদি পুস্তক পঢ়ে আকাশমণ্ডল পৃথিৱী তাৰপিছত পৃথিৱীৰ সকলো বস্তু সৃষ্টি কৰাৰ শেষত নিজ প্ৰতিমূৰ্তিৰে প্ৰথম আদি মানৱ আদম আৰু হাৱাক সৃষ্টি কৰি সুন্দৰ এখন এডেন বাৰীত তেওঁলোকক ৰাখিলে
ধুনীয়া এটেণ্ড কৰি তেওঁলোকক ৰাখিলে আৰু সেই বুৰঞ্জীয়ে কয় এটি সুখী পৰিয়াল পৰিগণিত হৈছিল। কিন্তু বুৰঞ্জীয়ে আকৌ কয় যে কালক্ৰমে ঈশ্বৰ অবাধ্য হৈ তেওঁলোকে লুকাব লগা হৈছিল। কাৰণ তেওঁলোকে ঈশ্বৰ অবাধ্য হৈছিল, অবাধ্য হোৱাৰ কাৰণে তেওঁলোকে লুকাব লগা হৈছিল। আৰু মই ভাবো এয়াই হয়তো মানুহৰ জীৱনত প্ৰথম ভয় উৎপন্ন হৈছিল আদিৰ সৃষ্টিলৈ আমি যদি চাওঁ। কাৰণ আদি পুস্তক যদি ৩:৯ আমি পঢ়িলে পাওঁ, তাত কৈছে তেতিয়া ঈশ্বৰ যি হয় মানুহক মাতি সুধিলে তুমি ক'ত আছা? তেওঁ ক'লে মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ততাৰ কাৰণে মই ভয় কৰি লুকাই আছো। তাৰমানে ঈশ্বৰে তেওঁলোকক যিষাৰ কথা কৈছিলে তাৰ বিপৰীত তেওঁলোকে কৈলে। তেওঁলোকে অবাধ্য হ'ল। অবাধ্যতাৰ যোগেদি পাপৰ আগমন হ'ল। অবাধ্যতাৰ যোগেদি পাপৰ আগমন হ'ল আৰু আমি শেষত দেখিলো তেওঁলোকৰ পতন হ'ল। আমিও অবাধ্যতাৰ যোগেদি কিমান পাপ কৰিছো ভাবি চাওকচোন, নিজকে আমরা ভাবি চাওঁ। দ্বিতীয় যদি আমি আৰু অধিককৈ বা অধিককৈ অধ্যয়ন কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম আদি পুস্তক 4:8 লিখা আছে তেতিয়া কইনে নিজ ভাইক হেবলক ক'লে পাছে সিবিলাকে পথাৰত থাকোঁতে কইনে নিজ ভাইক হেবলৰ বিৰুদ্ধে উঠি তেওঁ বধ কৰিলে। আৰু মই ভাবো এইটোৱেই মানৱজাতিৰ প্ৰথম হত্যা ৰেকৰ্ড। নিজৰ ভাইকক তেওঁ হত্যা কৰিলে পথাৰতে। এই মানৱ বুৰঞ্জীৰ হত্যাৰ প্ৰথম অভিলেখ। মই এতিয়া অধ্যয়ন কৰিছো পাইছো যে মানৱ বুৰঞ্জীৰ আৰম্ভণিত শাস্ত্ৰৰ মতে কৈ আছো মই মানৱ বুৰঞ্জীৰ আৰম্ভণিতে আদম হয় পাপ কৰিলে অবাধ্যতা হৈ আৰু ঈশ্বৰৰ পৰা পৃথক হ'ল। ধুনীয়া এডেন বাৰীৰ পৰা তেওঁক খেদি দিয়া হ'ল। য'ত তেওঁলোকে অভাৱ নাছিল, পৰিপূৰ্ণ জীৱন তেওঁলোকে অতিবাহিত কৰিছিল। কিন্তু আৰম্ভণিতে আদম সময় পাপ কৰিলে আৰু ঈশ্বৰৰ পৰা পৃথক হ'ল। আমি যদি আদি পুস্তক 4:1 পঢ়ো তাত আমি পাম সেই আদম হাৱাৰ এই পৃথিৱীত জন্মা যেতিয়া তেখেতক এডেন বাৰীৰ খেদি দিয়া হ'ল তেতিয়া এই পৃথিৱীত যেতিয়া তেওঁলোকে বসবাস কৰিলে এই পৃথিৱীত আদম হাৱাৰ জন্ম প্ৰথম সন্তানগৰাকী হত্যাকাৰী হ'ল। মন কৰিব দেই, হত্যাকাৰী হ'ল। তাৰপিছত ঈশ্বৰে সেই কইনে দান পৰ্যন্ত ঈশ্বৰকে অস্বীকাৰ কৰিলে। আৰু আমি চাওঁ আদি পুস্তক 4:12 যে কইন পলৰীয়া আৰু থান ঠিক নোহোৱা হ'ল। 4:12 লিখা আছে তুমি যেতিয়া ভূমিত খেতি কৰিবা তেতিয়া ভূমিয়ে আপোন বহু হৈছে তোমাক নিদিব। তুমি পৃথিৱীত পলৰীয়া আৰু থান ঠিক নোহোৱা হবা বুলি কৈছে। তাৰ পিছত যদি আমি যদি চাওঁ বাইবেলৰ পৰা আমি কৈ আছো নোহৰ দিনত আমি সকলোৱে নোহৰ কথা আমি জানো। নোহৰ দিনতো ঈশ্বৰ দৃষ্টিত গোটেই পৃথিৱীখন ভ্ৰষ্ট আৰু অত্যাচাৰী পৰিপূৰ্ণ হ'ল। সেই আদি সৃষ্টিৰ পৰা আদম হাৱাৰ পৰা আহি যদি নোহলৈকে চাওঁ যে নোহৰ দিনতো ঈশ্বৰ দৃষ্টিত ভ্ৰষ্ট আৰু অতি অত্যাচাৰী পৰিপূৰ্ণ হয় পৃথিৱীখন ঈশ্বৰে দেখিলে যে এই পৃথিৱীখন আৰু নৰখে এই পৃথিৱীখন ধ্বংস হৈ যাব। অৱশেষত ঈশ্বৰে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে পঠাবলৈ বাধ্য হ'ল। আৰু এই পঠোৱাৰ দিনটি হ'ল বৰদিন, যিটো আমি পালন কৰিবলৈ লৈছো। ঈশ্বৰ যে উপায় নাপালে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক যদি নপঠাওঁ তেতিয়াহ'লে নিশ্চয় পৃথিৱীত থকা লোকবিলাক ধ্বংস হৈ যায়। কাৰণ আদি মানৱ আদম আৰু হাৱা ঈশ্বৰৰ পৃথক হ'ল। তেওঁলোকৰ পৃথিৱীত জন্মা প্ৰথম সন্তানে হত্যাকাৰী হ'ল। তাৰ পিছৰ পৰা পৃথিৱীত বসবাস কৰা গোটেই জনসংখ্যা লোকবিলাকে অত্যাচাৰে পৰিপূৰ্ণ ভ্ৰষ্ট হৈ গ'ল। গতিকে ঈশ্বৰে দেখিলে এই লোকবিলাক যদি মই বচাব লগা হয় তেতিয়াহ'লে মই নিজৰ পুত্ৰকে এই পৃথিৱীলৈ অৱতাৰ ৰূপে তেওঁক পঠাব লাগিব। আৰু আজিৰ তাৰিখত আমি বিশ্বাস কৰোঁ গোটেই বিশ্বৰ খ্ৰীষ্টানবিলাকে
এই দিনটোৱে হ'ল বৰদিন, যিটো দিনত ঈশ্বৰৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিলে। এই জন্মদিনটো আমি পালন কৰিছো। পৰীক্ষা কৰিবৰ কাৰণে আদি পুস্তকৰ পৰা আমি নোহোৱালৈকে চালো। আদি মানৱ আদাম হাৱাই পৃথক হ'ল, তেওঁলোকৰ প্ৰথম জন্ম সন্তানো হত্যাকাৰী হ'ল, নোহৰ দিনত পৃথিৱী ভ্ৰষ্ট হ'ল, আৰু সেইকাৰণে Jesus came to the world for a special purpose. বিশেষ এটা উদ্দেশ্য লৈ পৃথিৱীলৈ আহিব লগা হ'ল, যাতে মানুহবোৰে উদ্ধাৰ পায়, যাতে মানুহবিলাকে ন্যায় চলে, যাতে মানুহবিলাকে পবিত্ৰ জীৱন যাপন কৰে, যাতে তেওঁলোকে ধাৰ্মিকতাত চলে। তাকেই উদ্ধাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ একমাত্ৰ পুত্ৰ যীশুক আজিৰ দিনত পৃথিৱীলৈ পঠাবলৈ বাধ্য হ'ল। তিমথী যদি আমি চাওঁ 1:15, যীশু পৃথিৱীলৈ অহাৰ বিশেষ উদ্দেশ্য হ'ল, প্ৰথম তিমথী 1:15 লিখা আছে, পাপী লোকক পৰিত্ৰাণ কৰিবলৈ আহিছিল। আদি পুস্তকৰ পৰা নোহোৱালৈকে কিমান যে মানুহ পাপ কৰিলে, কিমান যে মানুহ ভ্ৰষ্ট হৈ গ'ল, কিমান যে মানুহ হত্যাৰে নষ্ট হৈ গ'ল। সেইকাৰণে পাপী লোকক পৰিত্ৰাণ, কোনোবাই পৰি আছে তাক উঠোৱা, পৰিত্ৰাণ মানে চাবলৈ গ'লে কোনো ব্যক্তি কুঁৱাত পৰি আছে, তেওঁক উঠাই দিয়া হ'ল পৰিত্ৰাণ। বা কিবা যদি জীৱ-জন্তু খালত আমি পৰি থাকিলে উঠাই দিওঁ, সেইটো পৰিত্ৰাণ। কিন্তু এই পাপীসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে এই পৃথিৱীলৈ যীশু আহিব লগা হ'ল, প্ৰথম কাৰণ। দ্বিতীয়তে আমি যদি চাওঁ মাৰ্ক লিখা সুসমাচাৰ 2:45, জগতক মুক্তি দিবলৈ এই পাপী মানুহবিলাকেৰে ভৰ্তি গোটেই পৃথিৱীখনে ধ্বংস হ'বলৈ হ'ল। সেইকাৰণে এই জগতক মুক্তি দিবলৈ যীশু আহিলে। মাৰ্ক লিখা সুসমাচাৰ আমি চাওঁ 2:45, এই জগতক মুক্তি দিবলৈ আহিল। এই গোটেই বিশ্ব জগতত যাতে মুক্তি পায়, এক অকল তেওঁলোকে অনুসৰণ কৰা লোকবিলাকৰ কাৰণে অহা নাই, যীশুক বিশ্বাসীবিলাকে মানে মুক্তি পাব তাৰ কাৰণে অহা নাই। গোটেই বিশ্বৰ মানুহবিলাক, এই যিমান জাতিৰ জনজাতিৰ লোক আছিলে, সকলোৱে মানে মুক্তি পায়, তাৰ কাৰণে যীশু পৃথিৱীলৈ আহিব লগা হ'ল। সেই সময়ত যেনেকে আদাম হাৱাৰ প্ৰথম জন্ম সন্তান হত্যাকাৰী হ'ল, তাৰ পিছত কিমান হত্যাকাৰী লোক ওলালে ক'বতো নোৱাৰি পৃথিৱী মানে বৃদ্ধি হোৱাৰ লগে লগে, আৰু হয়তো অনেক লোক কৰ্মবিলাক লুপ্ত হ'ব ধৰিলে। সেইকাৰণে সেই শয়তানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল। আমি যদি চাওঁ প্ৰথম যোহন 3:10-8, he might destroy the works of the devil, শয়তানৰ কৰ্মবিলাক লুপ্ত কৰিব পৰা যায়, তাৰ কাৰণে এই উদ্দেশ্য ৰাখি যীশুখ্ৰীষ্ট পৃথিৱীলৈ আহিব লগা হ'ল। চতুৰ্থটো হ'ল মনুষ্য মানুহবিলাকে জীৱন যাতে পায়, জীৱন পায় মানে বেয়াৰ পৰা ঘূৰি আহি ভাল জীৱন যাতে তেওঁলোকে মানে জীৱন যাপন কৰিব পাৰে, মনুষ্য জীৱন দেবলৈ। আমি যদি চাওঁ যোহন 2:10, যোহন 2:10 লিখা আছে, চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হ'লে তেওঁলোকে জীৱন পায় আৰু তাকে যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলো। হয়তো আমি যদি চাওঁ সঁচাকে আমাৰ কেতিয়াবা যদি ঘৰত চুৰ হয়, কিবা যদি নিব নোৱাৰিলে মুৰব্বীক হয়তো মাৰি মেলি গুচি যায়। চোৰে কেৱল চোৰ, বধ কৰোঁতে মানুহক বধ, জীৱ-জন্তু বধ কৰিবলৈ আহে, কিন্তু মই হ'লে কৈছো যীশুৱে মানুহবিলাকে যাতে জীৱন পায়, সেইটো এবান্ডেন্ট লাইফ, প্ৰচুৰ পৰিমাণৰ যাতে জীৱন হয়, তাৰ কাৰণে আহিলো কৈছে, প্ৰচুৰ পৰিমাণৰ জীৱনৰ কাৰণে আহিলো বুলি কৈছে। মনুষ্যক জীৱন দিবলৈ আহিলে, এই পৃথিৱীৰ মানুহবিলাকে যাতে জীৱন পায়, তাকো যেন প্ৰচুৰ পৰিমাণে পায়, তাৰ কাৰণে যীশু আহিব লগা হ'ল আজিৰ দিনত। সেই বিশ্বাসী ভক্তগণ, আজি আপোনাৰ মোৰ কাৰণে যীশু আহিব লগা হৈছিল। আজি বিশেষ দিলে ভাবি চাওঁ, মনত পেলাই তেওঁৰ পাঠ কৰোঁ হওক, মত হওক, যাতে আমি যেন পুনৰাই সেই পৃথিৱীলৈ নাযাওঁ, যি পৃথিৱীৰ কাৰণে যীশু আহিব লগা হৈছিল। তাৰপিছত আমি যদি চাওঁ, আমি হয়তো বেছিভাগ ময়ো উল্লেখ কৰিলো 3গৰাকী পণ্ডিত। 3গৰাকী পণ্ডিতে যেতিয়া গম পালে তেওঁলোকে যীশুৰ ওচৰত আহিলে। মই কি ক'ব খুজিছো আৰু এগৰাকী পণ্ডিতৰ কথা।
যিগৰাকী পণ্ডিতে গম পাইছিলে লগ্নবিলাক গ'ল, কিন্তু আহোঁতে তেওঁ সেই 2 বছৰ সময়ত আহি নাপালে। তেওঁ আহি 33 বছৰ পিছত এই ঠেক পাইছে। সেইটো হ'ল 14গৰাকী পণ্ডিতগৰাকী হ'ল আৰ্তাবান পণ্ডিতে ইমান ধনী, ইমান দানশালিত আছিলে, যেতিয়া তেওঁ যি বাটেদি আহি আছে, যদি এই বাটেদি আহিছে, নাজানো কি বিশ্বাস দিয়ে, যেতিয়া এই বাটেদি আহিছে, আৰ্তাবান পণ্ডিত যেতিয়া আহে, কৰবাজি তেওঁ দেখে যে বিয়া অনুষ্ঠিত হৈছে, তাতো তেওঁ সোমায় আৰু খা খবৰ লয় যে আপোনালোকৰ কিবা অভাৱ আছে নেকি। বিয়া ঘৰতো অভাৱ হ'বই, আৰু যেতিয়া তেওঁলোকৰ অভাৱ হয় সেই বিয়াখনৰ দাম দক্ষিণা দি মানে বিয়া চিয়া খাইহে আৰু তাৰ পৰা ক'ত যদি মানুহ মৰিছে, শুকা গ'ল, কন্দা কটা হৈ আছে, সেই ঠাইটোৰ দাম চাম দি মেলি সকলো কামবিলাক কৰি ওলাই আহে। ক'ত যদি সকাম হৈছে, তাতো তেওঁ ৰখি মেলি দাম চাম দি আহি যিটো 2 বছৰ ভিতৰত পাব লাগিছিলে, 33 বছৰ পিছত আহি যিচুৰ ক'ত পালে জানেনে? উৎসৱ দিয়া সময়ত পাইছে। এই ক্ষেত্ৰত গৈ আছে, আগৰ দিনতো গাঁৱত ৱাল হিপাতে ৰাস্তাবিলাক থাকে, যিচুকে উৎসৱ দিবলৈ লৈ গৈ আছে, তেওঁ শুনি আছে যিচু উৎসৱ দিয়ক, কিন্তু এই ফালেদি গৈছে, আকৌ ঘূৰি আহিছে, গৈ কি হ'ল, সেই উৎসৱতে যিচুক লগ পালে। সেইগৰাকী হ'ল আৰ্তাবান। আজি বিশেষ দিনত আপোনাক মন নাযায় এনেকুৱা ব্যক্তিক লগ পাব পৰা, যিগৰাকী আপোনাক আৰু মোক মুক্তি দিবলৈ আহিছিলে, যিগৰাকী আপোনাৰ আৰু মোৰ কাৰণে পৰিত্ৰাণৰ কাৰণে আহিছিলে, যিগৰাকী ব্যক্তি পৃথিৱীখন উদ্ধাৰ কৰিবলৈ আহিছিল, সেই ব্যক্তিক লগ পাবলৈ মন নাযায়। কিন্তু আপুনি আৰু মই বৰদিন আহিছো, নিয়ম পালন কাৰণে আহিছো, জাকজমকৰ কাৰণে আহিছো, উৎসৱ পালন কৰাৰ কাৰণে আহিছো, তেতিয়াহ'লে আপুনি আৰু মই এই অভিযুক্তজনক আমি লগ নাপাওঁ, যিগৰাকী ইতিহাসৰ মধ্যস্থকাৰী বুলি কোৱা হৈছে। যীশুখ্ৰীষ্টৰ জন্মৰ আগতে বিফল খ্ৰাইষ্ট, তাৰপিছত খ্ৰীষ্টাব্দ আৰম্ভ হ'ল। এনেকুৱা কি অভিযুক্তজনক লগ পাবৰ কাৰণে আপোনাৰ মন নাযায়? আজি আপোনাৰ বয়স 20, 30, 40, 50 বছৰ হ'ব পাৰে, কিন্তু কেৱল যদি আপুনি নিয়ম পালন কৰি আছে, উৎসৱ পালন কৰি আছে, তেতিয়াহ'লে নিশ্চয় এই অভিযুক্তজনক আপুনি লগ নাপাব। কিন্তু এটা কথা, আপুনি আপোনাৰ ইচ্ছামতে লগ পাব পাৰে, আপোনাৰ ইচ্ছামতে সেইটো আপুনি যাব পাৰে, লগ পাব পাৰে, কেৱল নিজৰ অন্তৰত আপুনি তেওঁক ঠাই দিব লাগিব। স্বকীয়লৈ মন পেলাওক। স্বকীয় মান প্ৰদানৰ পোৱা যায় অভিযুক্তজনক লগ পাইছিল। স্বকীয়ৰ কাৰণে আমি হ'ব লাগিব। স্বকীয় যেতিয়া তেওঁ স্বকীয় কালেক্টৰ আছিলে, টেক্স কালেক্টৰ আছিলে, আৰু এটা সময়ত তেওঁ সকলো এৰিলে, মই যাৰ পৰা লৈছো তাৰ কোন ঘূৰাই দি প্ৰভু, যেতিয়া তেওঁ লগ পালে, যেতিয়া সেই বাটে গৈ থকা লগ পালে, সকলো এৰি তেওঁৰ পাছত আছে গ'ল। ঠিক সেইদৰে আপুনি মই যদি স্বকীয় নিচিনা মন প্ৰদৰ্শন কৰিম, তেওঁৰ চৰণলৈ আহিম, তেতিয়া আপুনি অন্তৰত এটা অনুভৱ হ'ব, আপুনি তাক লগ পোৱাৰ অনুভৱ কৰিব পাৰিব। আদম হাৱা ঈশ্বৰৰ আগুৱাই লৈ পাপ কৰিছিল আৰু খেদা খাইছিল। এনেই তেওঁলোকক উলাই দিয়া নাই। আদম হাৱা পাপ কৰিছিলে আৰু খেদা কৰিছিল। আজি আপোনাৰ বয়স 20, 30, 40, 50, 80 বছৰ হৈ গ'ল, আপুনি ঈশ্বৰৰ আগুৱাই পাপ কৰি আছে নেকি? এবাৰ ভাবি চাওক। অন্তত আজিৰ দিনত এবাৰ ভাবি চাওক যে আদম হাৱা ঈশ্বৰৰ পৰা অবাধ্য হৈ পাপ কৰিছিল, খেদা খাইছিল আৰু ঈশ্বৰ অবাধ্য হৈছিল। আপুনি আৰু মই পাপ কৰি আছো নেকি? এবাৰ ভাবি চাওক। কৰিলে হিংসা, অহংকাৰ কৰি ভাইক পাপ কৰিছিল। আজি আপুনি ঈশ্বৰক হিংসা কৰি আছে নেকি? নিজৰ ভাইকক, নিজৰ পৰিয়ালক, নিজৰ ওচৰ চুবুৰীয়াক অহংকাৰ কৰি পাপ কৰি আছে নেকি? এবাৰ ভাবি চাওক। নোহোৱাৰ নিচিনা ঈশ্বৰ ভ্ৰষ্ট অত্যাচাৰে মোৰ জীৱনটো পৰিপূৰ্ণ হৈ আছে নেকি? এবাৰ ভাবি চাওক।
এবাৰ ভাবি চাওক and count your blessing আৰু আপোনাৰ আশীৰ্বাদ কৰি চাওক আজিৰ দিনত আপুনি কি আশীৰ্বাদ পাইছে আপুনি এবাৰ কৰি চাওক বৰদিনটো হ'ল এটা টোপোলা Christmas is a package বৰদিনটো এটা টোপোলা it contains many free gifts ইয়াৰ হয়তো অন্যত বিনামূলীয়া উপহাৰ হৈ আছে যেনেকৈ ফৰগিভ সিন্স পাপ का क्षमा অপর ক্ষমা জীবন পরিবর্তনের ট্রান্সফরমেশন ইন লাইফ জীবন পরিবর্তন মানে জীবনকে বদলাওয়ার সেলিব্রেশন আপনি পর্যন্ত পাওয়া পরে ইটারনাল লাইফ অনন্ত জীবন পাওয়া পরে পিস কিন্তু শান্তি রাজকুমার আপনার জীবন শান্তি লাভ করে পরে জয় অন্তর আনন্দ লাভ করে পরে এয়া হল একটা প্যাকেজ যদিহে আপনি এর মই তেওঁৰ চৰণত সঁচাৰ্থক আন্তৰিকতাৰে অভিজ্ঞতা জনক মন পেলাই যদি উৎসৱ পালন কৰিছো তেতিয়াহ'লে সেইটো